নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই উজশ্ৰী শইকীয়াই তোমালোকক কক্ষালৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ 2 নম্বৰ অধ্যায় ভগ্নাংশৰ দশমিকৰ অনুশীলনী 2.4 টো আলোচনা কৰিম। তেনেহলে আহাচোন কি কি প্ৰশ্ন আছে আমি চাওঁ। অনুশীলনী 2.4 ইয়াত এতিয়া 1 নম্বৰ প্ৰশ্নটো দিয়া আছে পূৰণফল নিৰ্ণয় কৰিব দিছে। পূৰণফল নিৰ্ণয় অৰ্থাৎ এই দুটা সংখ্যা আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। (0.01 into 5) ঠিক আছে, তো এইটো এতিয়া কি কৰিম আমি? দশমিকৰ পিছত কেইটা সংখ্যা আছে? দুটা বা দুটা অংক। সো আমি ভগ্নাংশৰ ৰূপত লিখিব লাগিব। লিখিলে তলত 100 দিব লাগিব। 100 কেনেকৈ হ'ল? দশমিকৰ পিছত দুটা অংক, এটা অংক, দুটা অংক হয় নহয়? আমি সেনেকৈ কওঁ। গতিকে দশমিকৰ পিছত দুটা অংক বা দুটা সংখ্যা যিমান গিটা থাকিব সেই হিচাপে শূন্য বহিব আৰু এইটো কি হৈ গ'ল? 100 হৈ গ'ল। এইটো আমি 1/100 বুলি লিখি দিলো এতিয়া। এইটো কি হ'ব? ওপৰটো পূৰণ হ'লে 5/100। এতিয়া চোৱা তলত দুটা শূন্য আছে হয়নে? গতিকে উত্তৰটো কি হ'ব? 5টো আহিবই, লগতে দুটা সংখ্যাৰ আগত দশমিকটো বহিব। ইয়াতে একো নাই মানে কি? আমি শূন্য এটা দিব লাগিব, দশমিক শূন্য। এইটো হ'ব ইয়াৰ উত্তৰ। নেক্সট আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটোত দিছে 6 into 2.7. 6 into ভগ্নাংশত নিলে 10 হ'ব। ঠিক আছে, এতিয়া ওপৰতো আমি ডাইৰেক্ট পূৰণ কৰিম। কি হ'ব? ওপৰৰ দুটা আমি কি কৰিম? ডাইৰেক্ট পূৰণ কৰিম। তো এতিয়া কি হ'ব? 6 7 গুণ কিমান হয়? 42. 4 থাকিলে 12, 162. শূন্য এটা আছে, সো উত্তৰটো হ'ব এটা অংকৰ আগত দশমিক বহিব। এইটো হ'ব ইয়াৰ উত্তৰ। নেক্সট আমি চাওঁ ইয়াৰ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটোত চোৱা 3.89 into 4 হয়নে? সো এইটো কি হ'ব? 389 তলত কেইটা আহিব? একৰ লগত কেইটা শূন্য আহিব? কি আছে ইয়াতে? দুটা সংখ্যা হয় নহয়? বা দুটা অংকৰ আগত দশমিকটো আছে, গতিকে দুটা শূন্য বহিব। into 4. এতিয়া তলত 100, এইটো আমি ডাইৰেক্ট পূৰণ কৰিম। 4 9 গুণ 36, 3 থাকিল, তাৰপিছত 32, 35, 3 থাকিল, তাৰপিছত 12 আৰু এইফালে 15। ঠিকে আছেতো? এতিয়া এইটোত কি হ'ব? দুটা সংখ্যা হয় নহয়? সো 15.56 হ'ব ইয়াৰ উত্তৰ। ঠিক আছে, নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ। 7.21 into 9. 721/100 into 9. সো আমি কি কৰিব লাগিব? ওপৰতো ডাইৰেক্ট পূৰণ কৰিম। 9 1 গুণ 9, হ'লে 18, 1 থাকিল, তাৰপিছত 63, 64. দুটা সংখ্যাৰ আগত বহিব 8 9. এইটো হ'ব ইয়াৰ উত্তৰ। নেক্সট 5 নম্বৰটো চাওঁ। 8 into 11.7. 8 into 11 7/10. এই দুটা ডাইৰেক্ট পূৰণ হ'ব। কিমান হ'ব? 8 7 গুণ কি আছিলে? এই দুটা পূৰণ হ'বতো? ঠিকে আছে, 8 7 কিমান হ'ব? 56,
5 থাকিলে 8 13 হ'ল 1 থাকিল 8 9 সো এনসাৰটো হ'ব 93.6 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আহা 2 নম্বৰটো মান নিৰ্ণয় কৰা একেবোৰে প্ৰশ্ন ইয়াৰ মান নিৰ্ণয় কৰা ইয়াতেও হে একে পূৰণ কৰিব লাগিব আমি চোৱা 0.6 into 10 হয়নে তো ইয়াতে 6/10 into 10 আমি ডাইৰেক্ট ওপৰ দুটাও পূৰণ কৰিব পাৰো বা ইয়াতে যেহেতু কাটা কাটি গৈয়ে আছে আমি ডাইৰেক্ট কেনসেল কৰিও কিমান পাম এনসাৰটো 6 পাম ঠিক আছে যিটোৰে ভাল পোৱা দীঘলীয়াকেও কৰিব পাৰা শৰ্টকে পাৰিলে শৰ্টকেও কৰিবা দেখা পাইছে যে কেনসেল যায় ডাইৰেক্ট কেনসেল কৰিও কৰিব পাৰিবা নেক্সট এতিয়া 2 নম্বৰটোত যাও আমি 2.8 into 10 28/10 into 10 তো এইকেইটা সহজ ডাইৰেক্ট আমি কেনসেল কৰি দিলো এনসাৰ কি হ'ব 28 ঠিক আছে নেক্সট 3 নম্বৰটো 5.7 into 100 এটো কি হ'ব 57/10 into 100 so এটো শূন্য cancel answer কি হ'ব 570 এইটো হ'ল ইয়াৰ উত্তৰ নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটোত কি দিছে 3.79 into 100 so 379 দশমিকৰ পিছত দুটা অংক গতিকে তলত দুটা শূন্য বহিব আৰু এইফালে আমাৰ 100 আছে সো এটো ডাইৰেক্ট কেনসেল যাব এনসাৰ হ'ব 379 ঠিক আছে 379 এবাৰ 5 নম্বৰটো চোৱা 4.286 into 100 4.2 নাহে 86 দশমিকৰ পিছত কেইটা অংক আছে 1 2 3 গতিকে একৰ লগত 1 2 3 হাজাৰ হৈ গল তো ইয়াৰে শূন্য কেনসেল ইয়াৰে শূন্য কেনসেল কিমান থাকিব 4286/10 হয়নে গতিকে উত্তৰটো কি হ'ব 428.6 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমি যাও 6 নম্বৰ প্ৰশ্নটোত 12.54 into 100 12.54 দশমিকটো গুচি গল 100 পূৰণ 100 এইখিনিও কেনসেল এনসাৰ হ'ব 25125 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমি ইয়াৰ নেক্সট কোৱেশ্চনটো চাও 7 নম্বৰটো 7 নম্বৰটোত দিছে 2.234 into 1000 ঠিক আছে ইয়াতে কি হ'ব 2234 দশমিক কেইটা অংকৰ আগত আছে এটা দুটা তিনিটা ঠিক আছে তিনিটা গতিকে কিমান হ'ব এটা দুটা তিনিটা কি হ'ল হাজাৰ হ'ল হয়নে আৰু এইফালে কি আছে হাজাৰ আছে গতিকে এটো হাজাৰ কেনসেল থাকিব অকল 2234 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমি 8 নম্বৰ প্ৰশ্নটো চাও 8 নম্বৰত কি দিয়া আছে 3.9524 into 1000 so 39524 দশমিকৰ পিছত কেইটা অংক এটা দুটা তিনিটা চাৰিটা সো শূন্য আহিব এটা দুটা তিনিটা চাৰিটা ঠিক আছে into 1000 so ইয়াৰে এটা থাকিল কিমান 9
10 হয়নে গতিকে এটা অংকৰ আগত এই দশমিকটো বহিব এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমি ইয়াৰ 9 নম্বৰ প্ৰশ্নটো চাওঁ 9 নম্বৰটোত চোৱা 0.08 ইনটু কি আছে 10 আছে হয় নহয় 0.08 ইনটু 10 সো ইয়াতে কি হ'ব আমি 08 বুলিয়ে লিখিলো দশমিকৰ পিছত কেইটা অংক দুটা হয় নহয় গতিকে এতিয়া শূন্য দুটা আহিব ইনটু 10 ইয়াৰে শূন্য কেনসেল কিমান হ'ব ওপৰত 8/10 সো এনসাৰটো হ'ব কিমান 0.8 এইটো হ'ব ইয়াৰ উত্তৰ নেক্সট 10 নম্বৰ প্ৰশ্নটো আমাৰ ইয়াতে দিয়া আছে 1.05 into 10 equal 105 by 100 into 10 এইটো শূন্য cancel so answer to কি হ'ব 10.5 এইটো হ'ল ইয়াৰ উত্তৰ 2.10 গতিকে আমি এতিয়া 2.10 লৈকে কৰিলো নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো চাওঁ 3ত আছে পূৰণফল নিৰ্ণয় কৰিব দিছে একে ধৰণৰে এইবিলাক অংক 0.51 into 0.5 so এইটো 5100 into 5/10 ঠিক আছে ওপৰ দুটা পূৰণ কৰিলে আমি কি পাম 5 1 গুণ 5 5 25 আৰু তলত এটা দুটা আৰু এটা 0 লগ লাগিল তিনিটা সো এনসাৰটো কি হ'ব তিনিটা শূন্য অৰ্থাৎ তিনিটা অংকৰ আগত দশমিকটো বহিব দশমিকৰ আগত আমি খালি নথওঁ শূন্যটো দি থোৱাই ভাল ঠিক আছে শূন্যটো দিয়ে থৈ দিবা সো এইটো হ'ল 3ৰ 1 নম্বৰটোৰ উত্তৰ বুজি পাইছা ন কেনেকৈ কৰিছো একেবাৰে সহজ নেক্সট আমি চাওঁ ইয়াৰ 2 নম্বৰ প্ৰশ্নটো 2ত কি দিয়া আছে 0.25 into 0.25 0.25 into 0.25 so এইটো 25 by কিমান হ'ব 100 into 25/100 আৰু 25 পূৰণ 25 কিমান হয় 625 আৰু তলত 1 2 3 4 চাৰিটা শূন্য ঠিক আছে গতিকে উত্তৰটো কি হ'ব চাৰিটা সংখ্যাৰ আগত দশমিকটো বহিব অৰ্থাৎ 625 এইখিনিটো আছে চাৰিটা হ'ব লাগিলে আৰু এটা শূন্য আমি দি দিব লাগিব সো দশমিক বহিল আৰু আগত শূন্য দিলো এইটোৱে হ'ল ইয়াৰ উত্তৰ নেক্সট আমি 3 নম্বৰটো চাওঁ 1.57 into 3.55 এইটো হ'ব 157 কেইটা অংকৰ আগত দশমিকটো আছে দুটা হয় নহয় গতিকে তলত দুটা শূন্য আহিব ইনটু ইয়াতেও কেইটা অংকৰ আগত দশমিকটো আছে দুটা হয় নহয় দুটা গতিকে শূন্য তলত দুটা আহিব একৰ লগত এতিয়া আমি ওপৰৰ দুটা ডাইৰেক্ট পূৰণ কৰিব লাগিব এইটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব 35 3 থাকিলে 35 38 21 24
5, 5, 25, 25, 26, 27, 15, 17. Next, 5, 5, 3, 5, itu কিমান হ'ব 13, itu হ'ব 11, 16, 17, এইটো হ'ব 12, 13, 14, 15, 4, 5. ঠিকে হৈছেনে? চাবা তোমালোকে দেই। 7 3 যা 35, 3 থাকিলে 35, 38, তাৰপিছত 21, 3, 24, 25, এইটোতে হ'ল 27, 15, তো আমাৰ হৈছে এইখিনি। চ' এনচাৰটো হ'ব 5, 5, 7, 3, 5. তলত হ'ব কিমান? 1, 0, 0, 0, 0. তো তলত কেইটা শূন্য আছে? 1, 2, 3, 4, হয় না? 4টা আছে। গতিকে 4টা অংকৰ আগত আমাৰ দশমিকটো বহিব। এইখিনি হ'ব ইয়াৰ উত্তৰ। ঠিক আছে? এইটো হ'ব ইয়াৰ উত্তৰ। নেক্সট আমি 4 নম্বৰটো চাওঁ। এতিয়া 4 নম্বৰটোত 5.7 into 3.25. এইটো আমি কৰিম 10 into 325 by 100. এতিয়া ওপৰ দুটা আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এইটো হ'ব 35, 3, 14, 15, 16, 17, 1 থাকিল 21, 22. Next 55, 2 থাকিল 10, 11, 12, 1 থাকিল 15, 16. So 5, 2, 4, 5, 8, 1. So answer to hobo 1, 8, 5, 2, 5 by এই তিনিটা গতিকে উত্তৰটো হ'ব তিনিটা অংকৰ আগত 2, 5. এইটোৱে হ'ব ইয়াৰ উত্তৰ। গতিকে 3 নম্বৰৰ 4 লৈকে আমি কৰিলোঁ। গতিকে আৰু আজি এই ভিডিঅ'টোত এইখিনিলৈকে আছিলে। আশা কৰিছোঁ যিখিনি বস্তু বুজাইছোঁ ভালকৈ বুজি পাইছা। নমস্কাৰ, ধন্যবাদ।